আপুনি আপুনি দেখা দেখা নর লোকে ভয় কর আরে পূর্ণিমার চন্দ্র যেন রূপ সন্দাল অযোধ্যার রাজা হরিশ্চন্দ্র আজি সন্দাল যি শৰীৰত অসংখ্য মণি মুকুতাই কৰিছিল শোভা সেই শৰীৰ আজি শ্মশানৰ চিতা ভস্মৰে আবৃত ধুলা মৃতকৰ বস্ত্ৰ আজি মই কৰিছো পৰিধান আরে রাজধন পুত্র ভার্যা এরি কি রূপ লইলা পাত কসারুক তাকি রাম রাম আরে পাত কসারুক তাকি রাম দেখ মোর হরিশ্চন্দ্র ধাম দেখ মোর রাজ্য ধন ঐশ্বর্য বিভূতি কত কত মোর পত্নী পুত্র আত্মীয় স্বজন কত কত মোর প্রাণৰ প্ৰিয়া সভ্য আজি মোৰ ঘনে ঘনে পৰিছে মনত নাই নাভাবো সেইবোৰ হে তয়াবই বিচিত্ৰ ভাগ্যলিপি অপূৰ্ব ভাগ্যলিপি মোৰ আজি কেইটা মোৰ খবৰিলি সঁচা কথা কবি মিছা ভয় কোৱা নাই কোনোদিন সাতটা মৰা সময় কৰিলো দাহন সাতটা মৰা 10 মুদ্ৰাকৈ হলে 3 কৰি 10 আৰু তোৰ 4 মুদ্ৰাকৈ হলে 1 কৰি 8 আৰু মই পাম বাকি 2 কৰি এটা মোৰ মুদ্ৰা মোৰ গদাই কৰ মই এটা মুদ্ৰা পোৱা নাই আটাইকে এইগৰাকীয়ে হতভগীয়া তিৰোতা মানুহ সকলো মিছা তোৰ কথা হতভগীয়া তিৰোতাসকল কি তোৰ ইয়ালৈকে আহে নিশ্চয়বাদী আছ তই মোৰ মূল্য মোক আদায় কৰ মই সঁচাকৈ কৈছো মোৰ হাতত এটা মুদ্ৰা নাই তই বিনা মূল্যৰে কিয় মোৰ আখৰবোৰ পঢ়িলি তোক মই 3 কোটি কিনি আনিছো তই মোৰ লোকচান কৰি দিলি নাই 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 নাই
তই মোৰ মুদ্ৰা লুকাইছ দেখা দেখা ক'ত মোৰ মুদ্ৰা লুকাইছ দেখা মই শপত খাই কৈছো মোৰ হাতত এটা মুদ্ৰা নাই মই শপত খাই কৈছো চোৰ মিছৰীয়া অকৃতজ্ঞ অপৰাধ বিনাশৰে থাকিব লাগিব তই হে বিধাতা তুমি মোৰ কি ৰোগ চাইছা বিধাতা সকলোবোৰ দুৰ্ভগীয়াক মোৰ ওচৰলৈ পঠিয়াই আজি তুমি মোক চাণ্ডালৰ হাতেৰে শাস্তি দি আহিছা কোন তুমি সেইখন শ্মশান নেকি হয় এইখন শ্মশান তুমি যে নিজেই মৰাশলৈ ইয়ালৈ আহিছা তোমাৰ কোনো আত্মীয় নাই নেকি আৰু এই মৰাশটো কাৰ সেও মোৰ পুত্ৰ আছিল মোৰ আত্মীয় স্বজন কিন্তু হ'ব শ্মশানৰ মূল্য দিয়া তেতিয়াহে মই সদাহন কৰিব পাৰিম মোৰ হাতত যে এটা মুদ্ৰা নাই শ্মশানে ঘূৰি ফুৰিছো কোনেও নকৰে সেই সদাহন তুমি দয়া কৰা মই কি দয়া কৰিম মোৰ প্ৰভুৰ আদেশ মূল্য নোলোৱাকৈ কোনো সদাহন কৰিব নালাগে তুমিও তেন্তে সেই অভাগীক দয়া নকৰা হে কাকীনাথ তোমাৰ এই পুণ্য ধামতে আজি ধনৰ অভাৱতে নিজ পুত্ৰকে গংগাৰ জলত ডিম বিসৰ্জন ৰবা কি কৰা মই সৎকাৰ কৰিম তোমাৰ পুত্ৰ কিন্তু ইয়াৰ মৃত্যু কেনেকৈ হ'ল সৰ্পই দংশন কৰিছিল চিকিৎসাৰ অভাৱতে তাৰ মৃত্যু হ'ল বিপাকত পৰি স্বামীকো হেৰুৱালো এখন পুত্ৰক হেৰুৱাই মই হলো নিতৰুৱা এওঁৰ নিচিনা এটি পুত্ৰ বড়ো আছিল দৈৱৰ বিপাকত পৰি পত্নী পুত্ৰ হেৰুৱালো মোৰ পত্নীৰ দৰে দ্বিতীয়গৰাকী প্ৰতিব্ৰতা নাৰী আজিলৈকে ক'তো দেখা পোৱা নাই চাণ্ডাল ৰাতি প্ৰায় শেষ হৈ আহিছে পুৱাৰ আগতে মই ঘূৰি চাব লাগিব যদিহে দয়া উপজিছে তোমাৰ অন্তৰতে সোনকালে দাহন কৰা হ'ব দুখ নকৰিবা হয়তো আগবঢ়াই দিয়া তোর মাটিয়ে তোকে চিরদিনের ভাবে নিসুবিধা চা বাসা চা বাসা বাসা রয়ে रोहित कौन रोहित अरे तुम्हें कौन মই এগৰাকী ব্ৰাহ্মণৰ কৃত দাসী তুমি
কেই অযোধ্যার রাজা, মই কেই অযোধ্যার রাজা হরিশ্চন্দ্র। এই বাছা রোহিত, রোহিত, এই বাছা রোহিত, তই তই বড় অন্যায় কৰিলি। তোৰ তোৰ মুখ চাই মই জীয়াই আছিলো, তই মোক এৰি তই গুচি গলি। সভ্যা, সভ্যা, আজি আজি তুমি মই মিলি পুত্ৰৰ দে সৎকাৰ কৰোঁ।